নমস্কাৰ পোশাক হ্যান্ডলুম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। আজি আপোনালোকক ৰেডি টু ওৱেৰ কিছুমান মেখেলা চাদৰ দেখাবলৈ লৈছো, যেনেকৈ ডাইটছ ভাগলপুৰী ডাইটছ থাকিব, টছ কটন থাকিব, কটন থাকিব। ৰেডি টু ওৱেৰত চাব পাৰিব। এইযোৰ চাব পাৰে, বহুতেই ধুনীয়া হয়। এই কালাৰ কম্বিনেশ্যনটো হোৱাইট গুণা আৰু হোৱাইট সূতাৰে কাম কৰা হৈছে আৰু কমপ্লিট ৰেডি টু ওৱেৰ আছে। এইযোৰ কাপোৰ আপোনাৰ ফিক্স বৰ্ডাৰ থাকিব। এইটো মেখেলা থাকিব। এখন মেখেলাখনত আপোনাৰ ফলছ লগোৱা হৈছে, কমপ্লিট ৰেডি কৰা হৈছে গোটেই কাপোৰযোৰ। আৰু ইয়াৰ লগত এইটো ব্লাউজৰ পিচ থাকিব, হাতৰ বাবে পাৰি এটা দিয়া হৈছে। এই কাপোৰযোৰ আপোনালোকে মাত্ৰ 1250 ৰুপিজত 1250 টকাত ল'ব পাৰিব। এইযোৰ চাব পাৰে। এইযোৰ আপোনাৰ গ্ৰীণ কালাৰৰ ওপৰত আছে, চি গ্ৰীণ কালাৰৰ ওপৰত আপোনাৰ হোৱাইট গুণা আৰু আপোনাৰ ৰয়েল ব্লু কালাৰ সূতাৰে কাম কৰা হৈছে। কমপ্লিট ৰেডি টু ওৱেৰ আছে। এইটো ভাগলপুৰী ডাইটছত আছে আৰু ইয়াৰ লগত এখন মেখেলা থাকিব। মেখেলাখনো চাব পাৰে। স্পেচিয়েল বিশেষ অফাৰত আপোনালোকলৈ পোচাকৰ ফালৰ পৰা আগবঢ়োৱা হৈছে। আপোনালোকে ল'ব পাৰে একেবাৰে কম প্ৰাইজতে। এইযোৰো মাত্ৰ 1250 ৰুপিজত 1250 টকাত ল'ব পাৰিব। এইযোৰো চাব পাৰে। এইযোৰো ভাগলপুৰী ডাইটছ হয়। আপোনাৰ পিংক কালাৰ আছে, কালাৰটো অৰেঞ্জ প্লাছ পিংক, বহুতেই ধুনীয়া হয়। কালাৰটো আনকমন হয়। ফিক্স বৰ্ডাৰ থাকিব। এইটো আঁচলটো থাকিব, এইখিনি চাদৰৰ দহিখিনি আৰু ইয়াৰ লগতে এখন মেখেলা থাকিব। মেখেলাখনতো চাব পাৰে, ওপৰলৈকে কাম কৰা হৈছে। কালাৰ কম্বিনেশ্যন বহুতেই ধুনীয়া আৰু ইয়াৰ মেটেৰিয়েলটো বিশেষকৈ বহুতেই ভাল। এখন মেখেলা থাকিব আৰু ফলছ লগোৱা হৈছে মেখেলাটো। এইটো ব্লাউজৰ পিচ হাতৰ বাবে পাৰি দিয়া গৈছে। এইযোৰ কাপোৰো আপোনালোকে মাত্ৰ 1250 টকা 1250 ৰুপিজত ল'ব পাৰিব। এইযোৰো চাব পাৰে। এইযোৰো ভাগলপুৰী ডাইটছৰ ওপৰত আছে, হোৱাইট গুণা আৰু অৰেঞ্জ কালাৰ সূতাৰে কাম কৰা হৈছে। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাই আছে তো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পোনপটীয়াকৈ পাব আৰু ভিডিঅ'টো আপলোড হোৱাৰ লগে লগে আপোনালোকে চাব পাৰিব। বেছ মৰম লগা হয়। এই কাপোৰযোৰো চাব পাৰে। মেখেলাও চিলোৱা হৈছে, ফলছ লগোৱা হৈছে। এইটো থাকিব ব্লাউজৰ পিচ, হাতৰ বাবে ডাঙৰকৈ বহুতেই ধুনীয়াকৈ পাৰি এটা দিয়া গৈছে। এইযোৰ কাপোৰো আপোনালোকে মাত্ৰ 1250 টকা 1250 ৰুপিজত ল'ব পাৰিব। এইযোৰো চাব পাৰে। ভাগলপুৰী ডাইটছ আপোনাৰ চি গ্ৰীণ কালাৰৰ ওপৰত আপোনাৰ হোৱাইট গুণা আৰু হোৱাইট সূতাৰে কাম কৰা হৈছে। ফিক্স বৰ্ডাৰ থাকিব। এইখন চাদৰখন থাকিব, গোটেই গাতে বুটা আছে। এইটো আঁচলটোত কিংকাপ ডিজাইনেৰে কাম কৰা হৈছে আৰু চাদৰত দহি কৰা হৈছে আৰু লগতে থাকিব এখন মেখেলা। মেখেলাখনো চাব পাৰে। বহুতেই মৰম লগা হয় কম্বিনেশ্যনটো আৰু মেটেৰিয়েলটো পিন্ধিবলৈ বহুতেই আৰাম পাব। বেছ আহল বহল হয়, সুবিধা হ'ব পিন্ধিবলৈ। আৰু ইয়াৰ লগত এইটো ব্লাউজৰ পিচ হাতৰ বাবে পাৰি দিয়া গৈছে। এইযোৰ কাপোৰো আপোনালোকে ৰেডি টু ওৱেৰ মাত্ৰ 1250 ৰুপিজত 1250 টকাত ল'ব পাৰিব। এইযোৰ চাব পাৰে। পিংক কালাৰত, বেবী পিংক কালাৰত আছে, বহুত মৰম লগা হয়। এইযোৰো ভাগলপুৰী ডাইটছ হয়, ৰেডি টু ওৱেৰ কৰা হৈছে। আৰু এইযোৰ চাব পাৰে। আৰু গুৱাহাটীত আপোনালোকক আমাৰ এড্ৰেছটো এবাৰ জনাই দিওঁ। গুৱাহাটীত আমাৰ এড্ৰেছটো হৈছে পোচাক গুৱাহাটী ক্লাব, আমবাৰী, বুঢ়া মছজিদ কমপ্লেক্স, অপজিট উইণ্ট্ৰপ হস্পিটেল আৰু জাগৰণ। গুৱাহাটীতে আৰু এটা ব্ৰাঞ্চ আছে, সেইটো আছে ফেঞ্চি বজাৰত। আৰু এটা ব্ৰাঞ্চ আছে আমাৰ যোৰহাটত, যিটো আছে য়াচিন মাৰ্কেটৰ ভিতৰত, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ তলত গড় আলিত আছে। আপোনালোকে আহিব পাৰে। পোচাক নামেৰে আছে। বহুতেই ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ আপোনালোকে ল'ব পাৰিব যদি পচন্দ হয়, আৰু অতি কম প্ৰাইজতে আপোনালোকলৈ আমি আগবঢ়াই আছোঁ। এই কাপোৰযোৰো আপোনালোকে মাত্ৰ ৰেডি টু ওৱেৰ 1250 ৰুপিজত 1250 টকাত ল'ব পাৰিব। এইযোৰ চাব পাৰে। এইযোৰ আপোনাৰ মিক্স টছ হয়, আপোনাৰ মুগা কালাৰৰ ওপৰত আছে। বটল গ্ৰীণ কালাৰ সূতা, হোৱাইট সূতা আৰু কপাৰ গুণাৰে কাম কৰা হৈছে। ফিক্স বৰ্ডাৰ থাকিব। এইটো আঁচলটো থাকিব, দহিখিনি চাদৰৰ কৰা হৈছে আৰু ইয়াৰ লগতে এখন মেখেলা থাকিব। মেখেলাখনো ৰেডি কৰা হৈছে, আপোনাৰ ফলছ লগোৱা হৈছে, চিলোৱা হৈছে। এখন মেখেলা থাকিব, ওপৰলৈকে কাম কৰা হৈছে, চাব পাৰে। আৰু ইয়াৰ লগতে থাকিব এইটো ব্লাউজৰ পিচ হাতৰ বাবে পাৰি এটা দিয়া গৈছে। এইযোৰ কাপোৰো আপোনালোকে মাত্ৰ 1250 টকা 1250 ৰুপিজত ল'ব পাৰিব। এইযোৰো চাব পাৰে। এইযোৰ গল্ডেন কালাৰৰ ওপৰত আছে। এইযোৰো আপোনাৰ ভাগলপুৰী ডাইটছ হয়, আপোনাৰ ফিক্স বৰ্ডাৰ থাকিব। আৰু কাপোৰবোৰ যদি আপোনালোকৰ পচন্দ হৈছে তেতিয়াহ'লে কাপোৰবোৰৰ এটা স্ক্ৰীনশ্বট লৈ আমাৰ স্ক্ৰীনত থকা নাম্বাৰকেইটাত আপোনালোকে পঠাব পাৰে আৰু বুক কৰিব পাৰিব। কিন্তু উইদাউট পে'মেণ্টত আমাৰ বুকিংটো কনফাৰ্ম নহয়। পে'মেণ্ট কৰাৰ পাছতে বুকিংটো কনফাৰ্ম হয়। গুৱাহাটী আৰু আপোনালোকে যোৰহাটত কেছ অন ডেলিভাৰী ল'ব পাৰিব, যাৰ শ্বিপিংটো আপোনালোকৰ এক্সট্ৰা হ'ব। আৰু যিটো DTDC কোৰিয়াৰ যোগেদি ল'ব, সেইটোৰ আপোনাৰ শ্বিপিংটো আপোনাৰ
ফ্ৰী হ'ব অসমৰ ভিতৰত আৰু অসমৰ বাহিৰত শিপিং এক্সট্ৰা আহি যাব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ কিটা এবাৰ আপোনালোকক জনাই দিও এটা নাম্বাৰ হৈছে 9085077458 আৰু এটা নাম্বাৰ হৈছে 9101063874 এই নাম্বাৰ কিটাতে আপোনালোকে কাপোৰজোৰ এটা স্ক্ৰীনশ্বট লৈ পঠাব পাৰে আৰু বুক কৰিব পাৰিব এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1250 रुपीजত 1250 টকাত ল'ব পাৰিব এজোৰো চাব পাৰে পিংক কালাৰৰ ওপৰত আছে পিংক কালাৰ হুটা আৰু আপোনাৰ গোল্ডেন গুণাৰে কাম কৰা হৈছে এজোৰ টস কটনত আছে আপোনাৰ ফিক্স বৰ্ডাৰ থাকিব গুটে গাতে ঘনকে বুটা আছে এটো আঁচলটো আপোনাৰ দহি কৰা হৈছে চাদৰখনত আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন চাব পাৰে এখন মেখেলাটো ওপৰলৈকে কাম কৰা হৈছে বেছ মৰম লগা হয় কাপোৰজোৰ আৰু আপোনাৰ সিলোৱা হৈছে মেখেলাত ফলস লগোৱা হৈছে আৰু ইয়াৰ লগতে এটো ব্লাউজৰ পিস হাতৰ বাবে পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1250 रुपीजত 1250 টকাত ল'ব পাৰিব এজোৰ চাব পাৰে এজোৰ লাইট পিচ কালাৰৰ ওপৰত আছে আপোনাৰ ভাগলপুৰী ডাইটছ হ'ব এজোৰ হোৱাইট গুণা আৰু লাইট গ্ৰে কালাৰ হুটাৰ হোৱাইট হুটাৰে কাম কৰা হৈছে এখন চাদৰ হয় আপোনাৰ চাদৰত দহি কৰা আছে ফিক্স বৰ্ডাৰ থাকিব আৰু যদি কোনোবা ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে ল'ব বিচাৰে তেতিয়া হলে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ কিটাত আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু নিজৰ ব্যৱসায়ৰ বাবে হোলসেলত আমাৰ পৰা ল'ব পাৰিব সকলোবোৰ মেখেলাতে আমি তলত ফলস লগোৱা হৈছে চাব পাৰে বহুতই ধুনিয়া হয় ইয়াৰ কম্বিনেশনটো এই কাপোৰজোৰো আপোনালোকে মাত্ৰ 1250 रुपीजত 1250 টকাত ল'ব পাৰিব এজোৰ চাব পাৰে গ্ৰীন কালাৰৰ ওপৰত আছে কপাৰ গুণা আৰু ৰয়েল ব্লু কালাৰ হুটাৰে কাম কৰা হৈছে এজোৰো আপোনাৰ ভাগলপুৰী ডাইটছ হ'ব গুটে গাতে গহনকে বুটা আছে এটো আঁচলটো চাদৰত দহি কৰা হৈ গৈছে আৰু ইয়াৰ লগতে এখন মেখেলা থাকিব মেখেলাখনো চাব পাৰে বেছ আহল বহল হয় ওপৰলৈকে কাম কৰা হৈছে এখন মেখেলা হয় আৰু ইয়াৰ লগতে থাকিব ব্লাউজৰ পিসটো হাতৰ বাবে এটা পাৰি দিয়া গৈছে এই কাপোৰজোৰো আপোনালোকে মাত্ৰ 1250 रुपीजত 1250 টকাত ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এজোৰ চাব পাৰে এজোৰ বেঙুনিয়া কালাৰৰ ওপৰত আপোনাৰ বেঙুনিয়া হুটা কালাৰ আৰু আপোনাৰ ইয়েলো কালাৰ হুটাৰে কাম কৰা হৈছে এজোৰ আপোনাৰ টস কটনত থাকিব গুটে গাতে আপোনাৰ ঘনকে বুটাখিনি আছে ফিক্স বৰ্ডাৰ এটো আঁচলটো থাকিব আৰু সোমবাৰৰ পৰা দেওবাৰলৈকে আমাৰ গুটে সপ্তাহে দোকান খোলা থাকে ৰাতিপুৱা 10টা পৰা গধূলি 8:30 লৈকে আপোনালোকে আমাৰ দোকান খোলা পাব আহিব পাৰে আমাৰ কালেকচনবোৰ চাব পাৰে আৰু অতি কম প্ৰাইজতে আপোনালোকে নিজটি পছন্দ হয় নিশ্চয় ল'ব পাৰিব এটো ব্লাউজৰ পিস হাতৰ বাবে পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1250 रुपीजত 1250 টকাত ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এজোৰ চাব পাৰে এজোৰ নেভি ব্লু কালাৰৰ ওপৰত আছে আপোনাৰ এখন চাদৰখন থাকিব এটো টস কটনৰ থাকিব মেটেৰিয়েলটো টস কটন হয় গুটে গাতে আপোনাৰ পিকক ব্লু আৰু কপাৰ গুণাৰ হোৱাইট হুটাৰে কাম কৰা হৈছে বুটা দিয়া হৈছে চাদৰৰ সাইড পাৰি আৰু দহি কৰা হৈ গৈছে এখন থাকিব মেখেলাখনতো ওপৰলৈকে কাম কৰা হৈছে চাব পাৰে এখন মেখেলাও ৰেডি কৰা হৈছে আৰু ইয়াৰ লগতে থাকিব ব্লাউজৰ পিসটো হাতৰ বাবে এটা পাৰি দিয়া গৈছে এই কাপোৰজোৰো আপোনালোকে মাত্ৰ ৰেডি টু ওয়্যাৰ 1250 रुपीजত 1250 টকাত ল'ব পাৰিব এজোৰো চাব পাৰে এজোৰ লাইট পিচ পিংক কালাৰ টাইপৰ হয় কালাৰটো বহুতই ধুনিয়া হয় আনকমন হয় একেবাৰে কালাৰটো এজোৰ টস কটনত থাকিব ঠিক আপোনাৰ চাদৰৰ সাইড পাৰি আৰু দহি কৰা হৈছে এটো আঁচলটো আৰু ইয়াৰ লগতে এখন মেখেলা থাকিব বেছ আহল বহল হয় মেটেৰিয়েল বিলাক বহুতই ভাল হয় পিন্ধিবলৈ আৰাম পাব আৰু আপোনালোকে এবিলাক ঘৰতে ওয়াশ কৰিব পাৰে আৰু ইয়াৰ লগতে এটো ব্লাউজৰ পিস হাতৰ বাবে পাৰি দিয়া হৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 1250 रुपीजত 1250 টকাত ল'ব পাৰিব এজোৰো চাব পাৰে এজোৰো আপোনাৰ পিস্তা গ্ৰীন কালাৰত আছে এজোৰ চাব পাৰে বটল গ্ৰীন আৰু কপাৰ গুণাৰে কাম কৰা হৈছে বটল গ্ৰীন হুটা গুটে গাতে বুটা দিয়া হৈছে এটো আঁচলটো এখিনি থাকিব দহিখিনি বহুতই ধুনিয়া হয় কাপোৰজোৰো আৰু ইয়াৰ লগতে থাকিব এখন মেখেলা আৰু যদি আপোনালোকে এখিনি কাপোৰটো ৰেডি কৰাই আছে আৰু এনেও আপোনালোকে যদি কাপোৰ ৰেডি কৰাব বিচাৰে যেনেকে চাদৰৰ সাইড পাৰি দহি মেখেলা ডিজাইনাৰ ব্লাউজ লেহেঙ্গা কুৰ্তি সকলোবোৰ কাম আমাৰ ইয়াত কৰা হয় আপোনালোকে যদি অৰ্ডাৰ দিয়ে আমি বনাই দিব পাৰো আপোনালোকক আৰু এটো নহয় যে অকল আমাৰ দোকানৰ পৰা কিনা হলে আমি সিলাও আপোনালোকে যদি বেলেগৰ পাও কিনে আমাক অৰ্ডাৰ দিব পাৰে এজোৰো চাব পাৰে এজোৰ টস কটনৰ হয় আপোনাৰ ৰেডি টু ওয়্যাৰ এই কাপোৰজোৰো আপোনালোকে মাত্ৰ 1250 रुपीजত 1250 টকাত ল'ব পাৰিব আৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্টত জনাব ধন্যবাদ